এইকেইটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট অভদ্ৰ অসভ্য কথাবোৰ কৈ নিজকে ডাঙৰ হিন্দু নেতা হিচাপে ৰাইজৰ মাজত প্ৰমাণিত কৰিবলৈ বিচাৰে আৰু নিজৰ ব্যক্তিগত কেলেংকাৰী লুকাবলৈ বিচাৰে। যিহেতু আমি ইমান দিনৰ পৰা হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ তেখেতৰ গোটেই যে কেলেংকাৰীবোৰ যে আমি ৰাইজৰ মাজত যে ফাদিল কৰিছোঁ আৰু কৰিবলৈ গৈ আছোঁ, এইখিনি কথা লুকাবলৈ তেওঁ নিজকে মানে ছুপাৰ হিন্দু নেতা হিচাপে প্ৰমাণিত কৰিবলৈ বিচাৰে। এতিয়া মই প্ৰশ্ন কৰোঁ যে তেওঁ হিন্দু নেতা হ'বই নোৱাৰে। তেওঁ যদি গৰুৰ চিণ্ডিকেট চলায় তেওঁ কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰে। তেওঁ যদি কয়লা চিণ্ডিকেট চলায় তেওঁ হিন্দু নেতা হ'ব নোৱাৰে। যদি তেওঁ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰে, বাক স্বাধীনতা নাইকিয়া কৰিবলৈ বিচাৰে, নিজৰ সমালোচনা শুনা তেওঁলোকৰ ধৈৰ্য নাই, তো তেওঁ হিন্দু নেতা হ'ব নোৱাৰে। আৰু সেইকাৰণে তেওঁ যিমানে কথা কিয় কৰি নাথাকক, ৰাইজে জানে যে তেওঁ শংকিত চৰকাৰ যাবগৈ, আৰু চৰকাৰ যোৱাৰ মূল কাৰণ হ'ল তেওঁ ব্যক্তিগত কেলেংকাৰী আৰু পৰিবাৰৰ কেলেংকাৰী। আৰু সেইকাৰণে নিজকে বচাবলৈ আজি আবোৰ তাবোৰ কথাবোৰ কৈ আছে। ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজি আমাৰ অসমৰ ভিতৰত আমি এজনো অবৈধ বাংলাদেশী নাগৰিক আমি নিবিচাৰোঁ। আৰু চৰকাৰৰ ওচৰত যোৱা 10 বছৰ আছিল। এই 10 বছৰৰ ভিতৰত 16 মে পিছত তালি টোপোলা বান্ধি অবৈধ বাংলাদেশী মানুহক যে পঠোৱা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, নিশ্চয় স্বয়ং প্ৰধানমন্ত্ৰীয়ে দিছিল, তাততো বিফল হ'ল। তেওঁলোকতকৈ বেছিতো আমি আমাৰ UPA দিনত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া চৰকাৰ দিনত আমি বৰ্ডাৰ ফেন্সিঙৰ কাম বেছিকৈ কৰিছোঁ আৰু অবৈধ বাংলাদেশী মানুহক ডিপৰ্ট কৰাও কাম আমি বেছি কৰাই দেখিছোঁ। তেওঁলোকৰ কথা বেছি, কাম তেওঁলোকে আমাৰ 0.5% তেওঁলোকে কামখিনি কৰা নাই। তো সেইকাৰণে এতিয়া হিন্দু নেতাৰ ওপৰত হিন্দু ৰাজনীতি কৰিবলৈ বিচাৰে। যেতিয়ালৈকে গৰু চিণ্ডিকেটৰ পৰা পইচা ল'ব, গৰু চিণ্ডিকেট কৰা মানুহক মন্ত্ৰী বনাব, গৰু চিণ্ডিকেট মানুহসকলক তেওঁলোকে টিকেট দিব, তেওঁ কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰে। যেতিয়ালৈকে তেওঁ সহ্য নাই, সত্য শুনিবলৈ সহ্য নাই আৰু দমন আৰু দাদাগিৰিৰ ওপৰত চলে, এইবাৰ আমি তেখেতৰ দাদাগিৰি বন্ধ কৰিব লাগিব। এইবাৰ আমি তেখেতৰ এই নিৰ্বাচনত ৰাইজে অসমৰ জনসাধাৰণে এতিয়া ভয় নকৰে। হু ইজ হিমন্ত বিশ্ব শৰ্মা সকলৰ মুখখন ওপৰত এবাৰ অসমৰ জনসাধাৰণে তেখেতৰ দাদাগিৰি বন্ধ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।